আৰু এইখিনিৰ পৰা আমাৰ সিটেটটো কোৱেশ্চন আহে গতিকে আপোনালোকে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে প্ৰিভিয়াস ইয়াৰৰ নিশ্চয় কোৱেশ্চন বিলাক চাইছে নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি যেহেতু এই ভিডিঅবোৰৰ জৰিয়তে আগন্তুক নেট স্লেট লগতে এইবাৰৰ বাবে প্ৰথমবাৰৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছো যে আগন্তুক যি সিটেট এক্সাম আছে তাৰ বাবে অসমীয়া বিষয়ৰ যিখিনি সিলেবাস অনুসৰি আমাৰ বিষয় বস্তু অনুসৰি যিখিনি আমাৰ দিবলগীয়া থাকে সেইখিনি মোৰ তাত যেনেকুৱা লিখা আছে বা মই যিখিনি বুজি পাইছো সেইখিনি আপোনালোকৰ মাজলৈ ভিডিঅ আকাৰে অনাৰ চেষ্টা কৰি যাম আৰু আপোনালোকে যোৱা যি দুটা ভিডিঅ দিছিলো অলংকাৰৰ ওপৰত তাত ভালেই সহাৰি জনাইছে তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো আৰু আজিও আমাৰ নেট স্লেট এক্সাম লগতে সিটেট এক্সাম আৰু তাৰ উপৰিও আমাৰ এইচএছ সেকেন্ড ইয়াৰৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় হৈছে প্ৰত্যয় আৰু লগতে বেলেগ বেলেগ কম্পিটিটিভ এক্সামতো প্ৰত্যয়ৰ বিষয়ে অহা দেখিবলৈ পোৱা যায় এটা বা দুটা কোৱেশ্চন কেতিয়াবা আহে আৰু এনেও আমি গ্ৰামাৰৰ বিষয়বোৰ জানি থোৱাটো আমাৰ নিজৰ কাৰণে ভাল হেয়ে আজি ভাবিছো প্ৰত্যয়ৰ বিষয়ে মোৰ তাত যিখিনি তথ্য আছে সেইখিনি আপোনালোকৰ মাজলৈ এই ভিডিঅৰ জৰিয়তে লৈ আনো তেনেহলে পলম নকৰাকৈ আহকচোন এতিয়া ভিডিঅটোৰ মাজলৈ আগবাঢ়ো প্ৰথমতে কি আছে চাব প্ৰত্যয় কাক বলে এতিয়া নেট স্লেট বা সিটেট এক্সামত লিখিব নিদিয়ে কিন্তু আমাৰ এইচএছ সেকেন্ড ইয়াৰৰ যিখিনি ষ্টুডেন্ট আছে তেওঁলোকৰ কাৰণে কৈছো তেওঁলোকৰ এটা প্ৰশ্ন আহে যে প্ৰত্যয় কাক বলে প্ৰত্যয় মূলত কেই প্ৰকাৰৰ প্ৰতিবিধৰে সূত্ৰ লিখি উদাহৰণ দিয়া গতিকে তেওঁলোকৰ কাৰণে এই কাক বলেটো মানে মুখস্থ কৰি বা বুজি লোৱাটো অতি দৰকাৰী হ'ব কিন্তু আমি যিসকলে অন্য পৰীক্ষাত আমি অৱতীৰ্ণ হ'ম তেওঁলোকৰেও যিসকলে ভালদৰে মনত ৰাখে তেনেহলে সংজ্ঞাটো জানিলে বাকি আমি প্ৰকাৰ বিৰাকৰ বিষয়ে জানাত আৰু সুবিধা হ'ব এতিয়া প্ৰত্যয় কাক বলে সেইখিনি ইয়াতে কি লিখা আছে সেইটো চাম যে প্ৰকৃতি বা মূলৰ লগত কোনো বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰাকে কি বলে প্ৰত্যয় বলে এতিয়া চাব আমি সৰুৰ পৰাই পঢ়ি আহিছো কিছুমান বস্তু আমি কি শিক্ষকক খুদাৰ মানে শিক্ষকৰ পৰা গালি খোৱাৰ ভয়তে হওক বা কিবাই হওক আমি কি অলপ যদি কনফিউজনো থাকে কিন্তু সেইটো নহদু অকল কি আমি শব্দটো মুখস্থ কৰি পাৰ কৰি আহো হেয়ে পৰীক্ষা হলত কেতিয়াবা কি হয় এটা শব্দ যদি আমি পাহৰি যাওঁ সেই গোটেই বিষয়খিনি আমাৰ মনলৈ নহা হয় এতিয়া আমাৰ কি আছে প্ৰকৃতি এতিয়া প্ৰকৃতি মানে কি সেইটো আমি জানিব লাগিব ইয়াতে প্ৰকৃতিৰ লগত আৰু এটা শব্দ আছে সেইটো কি হৈছে বা মূলৰ লগত এতিয়া মূল শব্দ কোনোবা এটা আছে এতিয়া ইয়াতে সহজকে মই লিখি আনিছো যে প্ৰকৃতি বা মূল হৈছে যিবোৰ শব্দই নিজস্বভাৱে অৰ্থ প্ৰকাশ কৰিব পাৰে সেইবোৰকে প্ৰকৃতি বা মূল শব্দ বুলি কোৱা হয় গতিকে আমি বুজি পালো উদাহৰণ চালে আৰু সহজকে বুজি পাম যেনে কি আছে মানুহ আছে আকাশ আছে ধান আছে গছ আছে বতাহ গাও এইবিলাক শব্দ আমি কোৱাৰ লগে লগে আমাৰ মনলৈ ধাৰণা আহে যে মানুহ মানে কি তাত আৰু মানে বেলেগ কথা আমাৰ নাহে আকাশ মানে কি অকল আকাশখনৰ কথাই কৈছে ধান মানে কি ধাননি পথাৰখনৰ কথা কৈছে গতিকে এটা শব্দৰ জৰিয়তে আমি কিবা এটা বিষয়বস্তু বা মানুহজনে কি ক'ব বিচাৰিছে সেইখিনি কথা আমি বুজিব পাৰো বা অলপ এটা ধাৰণা লাভ কৰো আৰু সেইটোকে আমাৰ কি বুলি কয় প্ৰকৃতি বা মূল আৰু সেইটোৰ লগত কি হৈছে এতিয়া প্ৰত্যয়ৰ সংখ্যাটোলৈ যাব যে প্ৰকৃতি বা মূলৰ লগত কোনো কি যোগ হ'ব লাগিব বৰ্ণ বা বৰ্ণ সমষ্টি কি হ'ব যোগ হ'ব আৰু যোগ হৈ কি কৰিব এটা নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰাকে কি বুলি কয় প্ৰত্যয় বুলি কয় এতিয়া বাকিখিনি আমি চাম ইয়াতে কি আছে যে ইয়াৰ লগত যদি আমি কি যোগ কৰিম যেনে আমি কি পালো আকাশ এটা শব্দ পাইছিলো হয়নে আকাশ শব্দটোৰ লগত আমি কি যোগ কৰিলো দীৰ্ঘই আৰু দীৰ্ঘই শব্দ যোগ কৰো তেতিয়া আমাৰ অৰ্থাৎ আকাশ শব্দটোৰ লগত দীৰ্ঘই শব্দ যোগ কৰিলে তাৰ অৰ্থটো কি পাম আকাশী আকাশী এটা নতুন কি আছে প্ৰত্যয়ৰ সংখ্যাটোত আছিল নে যে নতুন অৰ্থবাচক এটা শব্দৰ সৃষ্টি কৰে এইটো এটা নতুন অৰ্থবাচক শব্দ হল যে আকাশটো বেলেগ আকাশীটো বেলেগ গতিকে দুটা বেলেগ বেলেগ শব্দ আমি পালো নে নাই গতিকে ঠিক একেদৰে আৰু কি আছে গাঁও যোগ অলিয়া এইবিলাক প্ৰত্যয় আমি 9-10 ৰ পৰা পাইয়ে আহিছো হয়নে গাঁও যোগ অলিয়া কি হ'ব গাঁৱলীয়া ধান যোগ অনি ধাননি ইয়াতে কি হ'ব গাঁওটো হৈছে প্ৰকৃতি বা মূল শব্দ ধানটো হৈছে প্ৰকৃতি বা মূল শব্দ লগতে আমাৰ কি আছে প্ৰকৃতি বা মূলৰ লগত কোনো কি হ'ব বৰ্ণ বা বৰ্ণ সমষ্টি এই বৰ্ণ বা বৰ্ণ সমষ্টিবোৰ যোগ হ'ল আৰু হৈ কি হৈছে এটা নতুন অৰ্থবাচক এটা শব্দৰ সৃষ্টি হৈছে নে নাই যেনে গাঁৱলীয়া এটা নতুন অৰ্থবাচক শব্দ ধাননি এখন নতুন অৰ্থবাচক শব্দ আমি পালো গতিকে আমি এতিয়া প্ৰত্যয় কাক বোলে সেইটো আমি ধুনীয়াকৈ সংজ্ঞাৰ লগতে উদাহৰণ সহ বুজিব পাৰিছো
এতিয়া ইয়াত কি আছে সেইখিনি কথাকে ইয়াতে আৰু লিখা আছে যে দীৰ্ঘই অলিয়া অনি আদি হৈছে একোটা প্ৰত্যয় আৰু মূল শব্দৰ পিছত যোগ হৈ ইহতে এটা নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে গতিকে এইখিনি একেবাৰে সহজ ভাষাত আমি বুজি পালো এতিয়া চাব নেট বা স্লেট এক্সামত যে আহে উক্তি যুক্তিৰ প্ৰশ্ন উত্তৰ তাৰ কাৰণে মই কৈছো যে কি আহে ইয়াতে যে প্ৰত্যয়বোৰৰ নিজস্ব কোনো অৰ্থ নাথাকে ব্যাকৰণৰ ভাগৰ পৰাও যেহেতু আমাক উক্তি যুক্তিৰ প্ৰশ্ন দিয়ে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখিবলৈ পোৱা যায় তেতিয়া আমি যদি প্ৰত্যয় কি সেইটোৱে নাজানো বা তাৰ কোনো নিজস্ব অৰ্থ আছে নে নাই সেইখিনি আমি নাজানিলে কি হ'ব উত্তৰটো কৰাত আমাৰ ভুল হ'ব গতিকে আমি কি জানিব লাগিব যে প্ৰত্যয়বোৰৰ নিজস্ব কোনো অৰ্থ নাথাকে আৰু এই কথাটো আমি এইখিনি চালিয়ে গম পাম যে ইয়াতে কি আছিল গাঁৱটো এটা প্ৰকৃতি বা মূল বৰ্ণ বা বৰ্ণ সমষ্টি কি হৈছে এইখিনিকে আমি প্ৰত্যয় বুলি কওঁ অলিয়া অনি বা আৰু এটা কি আছিল আমাৰ প্ৰথম শব্দটো আমাক দীৰ্ঘই পালো হয়নে এই দীৰ্ঘই এই তিনিটাৰ অকল যদি আমি দীৰ্ঘই অলিয়া অনি এইকেইটা শব্দ বেলেগ আৰু মানে মূল শব্দৰ লগত যোগ নকৰাকে ব্যৱহাৰ কৰো তেতিয়াতো আৰু কোনো এটা অৰ্থ প্ৰকাশ নাপাব সেয়ে কি কয় প্ৰত্যয়বোৰৰ নিজস্ব কোনো অৰ্থ নাথাকে কি হ'ব অইন কোনো প্ৰকৃতি বা মূল শব্দৰ লগত যোগ হৈহে নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰাৰ ক্ষমতা থাকে গতিকে ইয়াতে আমি কি ক'ব লাগিব যদি পৰীক্ষাত আহে নিজস্ব কোনো অৰ্থ থাকে নে নাথাকে ইয়াতে নাথাকেটো হ'ব শুদ্ধ উত্তৰ তেনেহলে বুজিব পাৰিছে এইখিনি এতিয়া আমি প্ৰত্যয়ৰ যিহেতু সাধাৰণতে কৃত প্ৰত্যয় তদ্ধিত প্ৰত্যয়ৰ বিষয়ে আহে প্ৰত্যয় বহলভাৱে কেইটা ভাগত ভাগ কৰা হৈছে 4টা ভাগত কিন্তু আমি বিশেষকৈ পঢ়ো কৃত প্ৰত্যয় তদ্ধিত প্ৰত্যয় আৰু আমাৰ অসমীয়া মেজৰ থকাখিনি এইবিলাক বিষয় পঢ়ি আহিছে স্ত্ৰী প্ৰত্যয়ৰ লগতে বিভক্তি কিন্তু আমাক সাধাৰণতে কৃত আৰু তদ্ধিত প্ৰত্যয়ৰ বিষয়ে বিশেষকৈ আহে এতিয়া আমি চাম কৃত প্ৰত্যয় কাক বোলে আৰু তদ্ধিত প্ৰত্যয় কাক বোলে এতিয়া চাব যে কৃত প্ৰত্যয় কাক বোলে কৃত প্ৰত্যয় কাক বোলে চাব যে ধাতু বা ক্ৰিয়াৰ মূলৰ সৈতে যিবোৰ প্ৰত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে তাকে কি বোলে কৃত প্ৰত্যয় বোলে এতিয়া আমি এইবিলাক শব্দ কি আগৰ পৰা শুনি আহিছো কিন্তু আমাক যদি হঠাতে কোনোবাই সুধি দিয়ে কিন্তু আমাৰ কি অলপ ভাবি চিন্তি ক'ব লগা হৈ যায় কাৰণ আমি কি বস্তুবিলাক আমি কি মুখস্থ কৰো বুজি নলওঁ সেয়ে আমাৰ কি হয় উত্তৰ দিয়াত অলপ সময় লাগে কিন্তু ইয়াতে আৰু সহজকে মই লিখা আছে যে ধাতু হৈছে ক্ৰিয়াৰ মূল হয়নে আৰু ক্ৰিয়া মানেটো কি আমি সকলোৱে জানো ক্ৰিয়া মানে কি হল যি পদে কোনো কাম কৰা বা হোৱা বুজায় আমি সৰুৰ পৰা এইটো যেতিয়াৰ পৰা গ্ৰামাৰৰ বিষয়ে আমি পঢ়িব পাইছো তেতিয়াৰ পৰা আমি এইটো কি মুখস্থ কৰি আহিছো যে যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাক আমি কি বুলি কওঁ ক্ৰিয়া বোলো এতিয়া ধাতু কি হৈছে ক্ৰিয়াৰ মূল গতিকে আমি কি বুজিম এই উদাহৰণটো আগতে চাব লাগিব যে ৰীতাই ভাত খাইছে ভাত খোৱাটো কি খাই আছে কাৰণে কি হ'ব এইটো এটা ক্ৰিয়া গতিকে কি হৈছে এই খাইছে শব্দটো আমি এতিয়া ভাঙি লম খা যোগ কি হৈছে ইছে আৰু তাত হৈছে সেইটো এটা নতুন অৰ্থবাচক শব্দ কি হৈছে খাইছে গতিকে খাটো এটা ধাতু আৰু লগতে ইছেটো এটা কি হ'ব প্ৰত্যয় আৰু ইয়াতে কি আছে নাচ যোগ ইছে তেতিয়া কি হ'ব নাচিছে গতিকে উদাহৰণ বিলাক তেনেকুৱা ধৰণৰ আহে এইটো আমি ক্ৰিয়াৰ উদাহৰণটো চালো আৰু লগতে এতিয়া আমি চাম কৃত প্ৰত্যয়ৰ উদাহৰণ এতিয়া কৃত প্ৰত্যয়ৰ উদাহৰণ কি আছে খা যোগ উৰিয়া নাচ যোগ অনি ৰান যোগ অনি মাক যোগ অনিয়া এতিয়া আমাক কিয় এইকেইটা কৃত প্ৰত্যয়ৰ উদাহৰণ বুলি কৈছে এই কথাখিনি পঢ়িলে আমি ভালদৰে বুজিম যে কি হৈছে ধাতু বা ক্ৰিয়াৰ মূলৰ সৈতে এই ইয়াতে ধাতু কি ক্ৰিয়া কি সেইখিনিতো আমি এই উদাহৰণটোত পালো যে ৰীতাই ভাত খাইছে তোক মই বুজাই দিলো ধাতু কোনটো কি গতিকে তাৰ লগত যিবোৰ প্ৰত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে তাক কি বোলে কৃত প্ৰত্যয় বোলে গতিকে ইয়াতে চাব নাচাটো এটা কি ক্ৰিয়া হয় নে নহয় আমি যে কওঁ নাচা ইয়াতে নাচ আছে ভাঙি লৈছে নাচ যোগ কি হৈছে অনি হৈছে হয়নে গতিকে নাচনি হৈছে ৰান্ধাটো এটা কি কাম হয় নে নহয় ৰান যোগ অনি আমি যে কওঁ তই বুলি যাক কওঁ তই কোৱা সম্বন্ধবাচক যি শব্দ থাকে তই তেতিয়া তাত আমি কি তুমি তই বুলি কোৱা মানুহক কি কওঁ তই ভাত ৰান কওঁ নে নকওঁ তাৰপিছত ইফালে মাক যোগ অনিয়া কেতিয়াবা মগ থাকে এইটোত মাক যোগ অনিয়া কি হ'ব মগনীয়া গতিকে এইখিনি হ'ব কৃত প্ৰত্যয়ৰ উদাহৰণ আৰু ইয়াতে কি লিখা আছে চাব যে আগৰ শব্দ চোৱা খা নাচ ইটো ৰান মাক ইত্যাদিবোৰ এটা নিৰ্দিষ্ট অৰ্থ বহন কৰিবই লাগিব আৰু ইয়াত তাৰ মানে আগৰ যি শব্দ চোৱা থাকে সেইকেইটাই কিন্তু নিৰ্দিষ্ট কিবা অৰ্থ বহন কৰিবই লাগিব এতিয়া খা বুলি কোৱাৰ লগে লগে আমি গম পাইছো যে খোৱাৰ কথা কৈছে নাচ বুলি কোৱাৰ লগতে নাচাৰ কথা কৈছে ৰান বুলি কোৱাৰ লগে লগে ৰান্ধাৰ কথা কৈছে আৰু মাক বুলি কোৱাৰ লগে লগে এইটোও বুজি পাইছো আৰু এইটোৱে এটা কি কৰে নিৰ্দিষ্ট অৰ্থ বহন কৰিছে এইটো কোৱাৰ লগে লগে কিবা এটা আমি অৰ্থ বুজিব পাৰিছো আৰু সেয়ে কি ভাগ মানে ভগনীয়া ভাগ যোগ অনিয়া তাৰপিছত ৰৌ যোগ অতি জিৰা যোগ অনি এইবিলাক কি ধাতুৰ লগত
যোগ হৈছে এইখিনি হৈছে কৃত প্ৰত্যয় আৰু বহুকিটা উদাহৰণ আছে মই আৰু এইখিনি দি থকা নাই আপোনালোকে ক্ৰিয়া য'ত দেখা পায় লিখটো এটা কি হ'ব কাম লিখাটোৰ পৰা লিখ আহিছে গতিকে সেইখিনি হ'ব আমাৰ কৃত প্ৰত্যয়ৰ উদাহৰণ এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ আমাৰ যি প্ৰত্যয় আছিল সেইটো হৈছে তদ্ধিত প্ৰত্যয়টো কি সেইটো এতিয়া চাম এতিয়া প্ৰাতিপাদিকৰ সৈতে যি প্ৰত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে তাকে কি বোলে তদ্ধিত প্ৰত্যয় বোলে এতিয়া প্ৰাতিপাদিক শব্দটো মই যদি এইখিনি নিলিখাকে লৈ আনিলো হয় বহুতৰে মনত হয়তো প্ৰশ্ন ৰৈ থাকিল হয় যে প্ৰাতিপাদিক মানেনো কি আমি সেই শব্দটো জানিলেহে আমি উদাহৰণবিলাক বুজাত আৰু সহজ হয় এতিয়া প্ৰাতিপাদিক মানে কি হৈছে আমি যে পাইছিলো সৰ্বনাম বিশেষ্য বিশেষণ এইবিলাক হৈছে প্ৰাতিপাদিক আৰু সেইবিলাকৰ লগত যি প্ৰত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে তাকে কি বোলে তদ্ধিত প্ৰত্যয় বোলে আৰু ইয়াতে কি আছে চাব প্ৰাতিপাদিক শব্দই বিশেষ্য বিশেষণ সৰ্বনাম আদি শব্দক বুজায় এই কথাখিনিকে ইয়াতে লিখা আছে এতিয়া বিশেষ্য বিশেষণ সৰ্বনাম ইয়াত হৈছে নে নাই সেইটো আমি চাম যে বুদ্ধি যোগ অক ইয়াত কি বুদ্ধিয়ক এটা কি গুণৰ কথা কৈছে নে নাই হয়নে বিশেষ্য পদ কৈছে খেতি যোগ অক খেতিয়ক কৈছে তাৰ পিছত ইয়াতে কি হৈছে বুদ্ধি যোগ অক এটা কি হৈছে বুদ্ধিয়ক কিবা এটা বিশেষণৰ কথা কৈছে যে তেওঁ কি মানে বুদ্ধিয়ক মানুহজন বুদ্ধিয়ক আমি যে কওঁ গতিকে তেওঁৰ এটা কি গুণ দোষ অৱস্থা পৰিমাণ আমাক কিহে বুজায় বিশেষণ পদে বুজায় এতিয়া চাব মিছা যোগ অলিয়া মিছলীয়া তেনেকুৱা ধৰণৰ আৰু বহুকেইটা উদাহৰণ আছে মই আৰু ইয়াতে পঢ়ি থকা নাই যেহেতু স্ক্ৰীনখন আপোনালোকে স্ক্ৰীনত যেহেতু পেজটো দেখিবলৈ পাইছে এইখিনি অলপমান চকু ফুৰাই ল'ব আৰু প্ৰধানভাৱে আমি কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় যিখিনি বেছিকে লাগি থকা বিষয় সেয়ে মই ভাবিলো এই ভিডিঅ'টোত আপোনালোকৰ প্ৰত্যয় সম্পৰ্কে মই সাধাৰণভাৱে যিখিনি কথা বুজি পাইছিলো সহজ সৰল ভাষাত সেইখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিলো আৰু আপোনালোকে একেবাৰে যদি কোনোবাই বুজি নোপোৱা আছে তেনেহলে মোৰ বিশ্বাস এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে মানে ভালদৰে বুজিব পাৰিব কৃত প্ৰত্যয় নো কি তদ্ধিত প্ৰত্যয় অৰ্থাৎ প্ৰত্যয়ৰ যিখিনি আমাক সাধাৰণ ধাৰণা লাগে সেইখিনি এই ভিডিঅ'টো চালে আপোনালোকে ধুনীয়াকৈ বুজিব পাৰিব আৰু আজি তেনেহলে আৰু ভিডিঅ'টো দীঘলীয়া কৰি থকা নাই কাৰণ আমাৰ মূল বিষয় যিহেতু এইখিনিয়ে আছিল আৰু এইখিনিৰ পৰা আমাৰ চিটেটতো কুৱেশ্যন আহে গতিকে আপোনালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে প্ৰিভিয়াছ ইয়াৰৰ নিশ্চয় কুৱেশ্যনবিলাক চাইছে আৰু আপোনালোকে যদি বিচাৰে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰো আমি আলোচনা কৰিম আৰু সেইখিনি কথা আপোনালোকে কমেন্টৰ বিষয়ে জনাব আৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ